দিয়া নাই, চিৰিয়াছলি কৈছোঁ। তই মানে মাষ্টৰ কেলে হ'লি? নহ'লেনো কি কৰিবি? MSc কৰিবলৈতো চিট নাপালোঁ। এতিয়া গোটেই বছৰটো কি মাখি মাৰি কটাই দিবি নেকি? সেইকাৰণে স্কুল এখনতে জইন কৰি ল'লোঁ আৰু। বৰ ভাল কৰিলি। মোৰতো আজিকালি অংক বৰ খেলি মেলি লাগে, সৰু সৰু অংকবিলাকে নাজনা হ'লোঁ। পিছলৈতো এনেকুৱা হ'বগৈ একে একে 3 নে 4 পাহৰিয়ে থাকিম। একে একে 2 বে। মূৰ্খ। মই তাকেতো কৈ আছোঁ এই অথনিৰ পৰা। টেনশ্যন হ'লেও মদ খাব মন যায়, মন ভাল লাগিলেও মদ খাব মন যায়, অকল মদ খাবই মন যায় বে। হয়, মই তাইক ধুই পেলালোঁ হয়। মই যদি দৌৰি নগ'লোহেঁতেন তোমালোকে তাত চাগে মৰি থাকিলাহেঁতেন। মোৰে থ'লে হয়। এক্স বয়ফ্ৰেণ্ডটো ছাপৰ্টটো তাকে কৰিবা। আৰু তুমিতো কৈছিলা তোমাৰ বয়ফ্ৰেণ্ড নাই, সি ক'ৰ পৰা ওলালে? তুমিতো কোৱা নাছিলা তোমাৰ ইমান কেইজনী এক্স আছিল বুলি? তোমাৰ নিজৰ যে পল খুলিলোঁ সেইকাৰণে ন? হ'ব, নিজকে ইমান ক্লিন দেখাব নালাগে। নমস্কাৰ, মই লক্ষ্যজিৎ কোঁৱৰ। মই ঢকুৱাখানাৰ হয়। মকেলথি চালোঁ, মকেলথি ভাল লাগিলে। মকেলথি একচুৱেলি ডায়লগবোৰ ভাল লাগিলে। আৰু ফাৰ্ষ্ট যেতিয়া ট্ৰেইলাৰটো দিছিলে নাটছ মিডিয়া চেনেলত, আৰু মই তেতিয়াৰ পৰা ৱেইট কৰি আছিলোঁ যে মকেলথি কেতিয়া আহিব। অৱশেষত গৈ 14 ফেব্ৰুৱাৰী দিনটোত মকেলথি ৰিলিজ দিলে। আৰু ইউটিউবত যেতিয়া ৰাতি দিছিলে, আৰু ইউটিউবত দিয়া অলপ সময় পাছতে চালোঁ মকেলথি গোটেইখন চাই পেলালোঁ। চাই ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। আৰু ফাৰ্ষ্ট ওলাইছিলে মক্কেল, তাৰপিছত মক্কেল ৰিটাৰ্ণ, আৰু এতিয়া মক্কেলথি, আৰু এতিয়া মক্কেল 4 আমি আশা কৰি আছোঁ। আৰু এনেদৰে কৈ যোৱা, আগুৱাই যোৱা। আৰু মাজে মাজে ধেমাজি শব্দটো সোমাই দিছা যে, ৰিয়েলি মই ধেমাজি দেখিছোঁ নেকি তোমালোকক? কিন্তু ভাল লাগিছে, সঁচাই ভাল লাগিছে। এনেকুৱা যে বনাইছা সঁচাই বহুত ভাল লাগিছে। আৰু মক্কেল ৰিটাৰ্ণখনো চালোঁ। আৰু ফাইটটো অলপ মানে কি, আৰু অলপ মানে ফাইটটো ভাল কৰিবা। এই লোকেল কম্ফুখনৰ নিচিনা যদি ফাইটটো অলপ মানে ভাল হৈ যায় ন, কৈছোঁ নহয় জুই। তথাপিতো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। একোতে কম নাই হোৱা, বহুত ভাল লাগিছে। আৰু আকৌ বনাবা, আকৌ চাম, আকৌ বনাবা, আকৌ চাম। আমি বৰিছৰ ওচৰত যাম, মেইন যোনটো ভিলেইন আৰু। চ' ডাইলগটো কি আছিল যোনটো এতিয়া খুব পপুলাৰ চলি আছে? এতিয়া হ'ব মাৰামাৰি মাৰামাৰি মাৰামাৰি। এইটো বেয়া ফেমাছ হৈছে কিন্তু ল'ৰাখিনিৰ মাজত। মোক দেখিলে মানুহে এনেকৈ কয় আৰু এতিয়া বৈজা এইটো এবাৰ চাম নেকি ভালকৈ এইটো কেমেৰাত? আৰু এতিয়া হ'ব মাৰামাৰি মাৰামাৰি মাৰামাৰি। ডাইলগ মানে ডাইলগটোৱেইটো আৰু স্ক্ৰিপ্টে আছিলে নে? স্ক্ৰিপ্টেড নহয় মানে, মই এনেই শ্বৰ্টবোৰ কাট হৈ থাকে ন, সেইকাৰণে এনেকৈ হাতখন মেলি ৰৈ গৈছিলোঁ। তাক ক'লোঁ এইটো দি দিলোঁ, অংকিতাই ক'লে এইটো লাগে বোলে, এইটো মাল হয় বোলে। এতিয়া ঋতুৱেতো ক'বই আৰু ডাইৰেক্টৰ, তথাপি ঋতু বহুত ভাল ডাইৰেক্টৰ হয়। সিয়ে মানে প্ৰথম আমাক এক্টিং শিকালে। আমিতো জিন্দগী ভবা নাছিলোঁ যে কেতিয়াবা চিনেমা এখনত পাম চান্স। সি গম পায় কিন্তু মানে কাৰ কি টেলেণ্ট আছে, সি এবাৰ দেখিলে গম পায়। আৰু কিবা? আৰু আমাৰ শইকীয়াটো মানে সি বহুত কামচোৰ হয়। সি জাষ্ট শ্বুটিঙত যাব আৰু দূৰৰ পৰা বহি কিবা এটা খাই থাকিব, চাই থাকিব। আমাৰ যি ঋতুৱে হাৰ্ট লেবৰ মানে এবাৰ কেমেৰাত ল'ব, এবাৰ ডাইৰেকশ্যন দিব, এবাৰ ডাইলগটো ক'ব। দুটামান বিহাইণ্ড দ্য চিন লাগে। বিহাইণ্ড দ্য চিনছ একদম ইণ্টাৰেষ্টিং যদি ক'ব হয়, চব চিনত মানে কি হয় প্ৰব্লেমটো যদি অকণমান ৰ'দটো বা কম দি দিয়ে, তেনেকুৱা যদি কিবা কেছ এটা আছে বা বতৰ ডাৱৰীয়া হৈ গ'ল, শ্বুটিঙৰ কাৰণেতো চব আহি যায়, চব মানুহ চব ৰেডি, কেমেৰা অংকিতাৰ চিন আছে, সেই তাত প্ৰব্লেমটো হৈ যায়। মানে কেনেকুৱা প্ৰব্লেম মানে কেমেৰাতটো বাকীবোৰ ওলাই যায়, মোৰতো এতিয়া দেখা দেখি ওলাই যাওঁ। এতিয়া অংকিতক মানে এতিয়া কি কৰা যায়, কেতিয়াবা MJ টৰ্চ মাৰি থাকে দৌৰবা, কেতিয়াবা ফ্লেছটোকে জ্বলাই দিয়ে কোনোবাই, চবেই হেল'জেন এবাৰ অনা কথা আছিলে, খালি এইটো ফাল্টু হৈ যাব বোলো, বেছিও ইনচাল্ট দিব নাপায় মানুহ, আমি ৰেচিষ্ট নহয়। তথাপি মানে প্ৰব্লেম এনেকুৱা হৈ যায়। আৰু এবাৰ তেনেকুৱাই হ'ল, আমাৰ ফাইট চিনত অংকিতৰ পেণ্টটো ফাটি গ'ল। ভাল আমাৰ হোষ্টেলৰ পৰা ল'ৰা আছিলে জুনিয়ৰ, লগালগ অনাই দিয়া হ'ল। তেনেকুৱা প্ৰব্লেম আহি যায় কিছুমান। আৰু 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 কাৰ কথা ক'বা? বিষ্ণুৰ কথা কি ক'বা? বিষ্ণু মানুহটো বহুত ফ্ৰেণ্ডলি হয়, সি ভাল লাগে তাক। সি তাতে মাষ্টৰো কৰে এতিয়া, ইংলিছ টিচাৰ। আমাৰ ইফালে আছে পৰাণ আছে। পৰাণৰ লগত যেতিয়া মাৰপিট চিন আছিলে ন, আছিলে পৰাণে খালি ধুনীয়া ডাইলগ এটা আছিলে, জাম্পাৰটোৰ ওপৰত জকাটোৰ ওপৰত জাম্পাৰটো লগাই আহিছ, তোক কি মাৰিম, তাক মাৰিলে আমাৰ পাপ লাগিব। পৰাণৰ ইমান সোপা সহ্য কেনেকৈ হৈছিল? ইমান সোপা সহ্য আচলতে উপায় নাই আৰু, আমাৰ ডাইৰেক্টৰে যোনটো ডাইৰেকশ্যন দি আছে সেইটো হিচাপে কৰিবলৈ বাধ্য। কবিতাৰ প্ৰপ'জেল কিমান আহিছে? কবিতাৰ প্ৰপ'জেল আহিছে 2-এটা, হিচাপ কৰা নাই কিমান আহিছে। তথাপিও কোনোবা এটা মেথছৰ টিউচন কৰিব গৈছে, সেইদিনাখন কোনোবা এজনে মেছেজ কৰিছে,
মোক মেথছৰ টিউশ্যনটো কৰাই দিব তোমাক বেলেগকৈ কি সুধিম মই ভাবিয়ে পোৱা নাই একচুৱেলি কি ক'বা কোৱাচোন দুটামান বিহাইণ্ড দ্য চিনেমে কৈ দিয়া বিহাইণ্ড দ্য চিন বুলি ক'লে ইয়াৰ সেই চিনটো সুধকে চশমা নামাৰিবি বোলে ঠেলা মাৰি দিয়ে সি সৰি পৰে হা সৰি পৰে মাইকটো শুনি পোৱা নাই একচুৱেলি কেছটো কি হয় চিনটো এনেকুৱা আছিলে চশমা মাৰি দিয়ে ঠেলা মাৰি সৰি পৰে মানে সৰি পোৱাৰ পিছত কি কৰে য'ত আমাৰ চশমা নামাৰিবি ইমান সৰি পৰে ইমান য'ত পৰি গ'ল চশমা উৰি গৈ ক'ৰবাত পৰি গ'ল সেইটো চিনে আমি ৰাখি দিলোঁ একচুৱেলি কাট নহ'ল আৰু কাট নহ'লে সঁচাকৈ চশমা উৰি গৈছে মানে কিছুমান শ্বট তেনেকেই মানে নেচাৰেলি যোনখিনি হৈ গৈছিলে তেনেকৈ ৰাখি দিয়া হ'ল হিমশিখাৰ ওচৰত আহিছোঁ হিমশিখা নাচ মিডিয়াত ভিডিঅ' বনোৱাৰ বাহিৰে আজৰি সময়ত কি কৰি ভাল পোৱা এই দাঁত উঘালে মই ক'ৰবাত লুকাওঁ মই বাপৰে কোৱাৰ আগতে এইটো আনচাৰ্ছবোৰ দিয়েই দিয়ে মই ৰিজনেল ডেণ্টেল কলেজত ৰেচিডেণ্ট ডক্টৰ হিচাপে কাম কৰি আছোঁ এতিয়া বৰ্তমান আৰু মোৰ মিউজিক স্কুল এখন আছে মিউজিক ডান্স স্কুল এখন আছে নটৰাজ কলা কেন্দ্ৰ বুলি তো তাতে মই ভাৰতনাট্যম শিকাওঁ আৰু ফ্ৰী ষ্টাইলো শিকাওঁ ছেটাৰডে ছানডে তো এইখিনিয়ে আৰু এইবোৰ নহয় এইটো আড্ডা এইবোৰ অফ কেমেৰা আমি ডান্স চান্স চব কৰিম অংশুৰ ওচৰত আহিম ৰাতি টোপনি হয়নে নে মানে ভালকৈ টোপনি হয় নে নহয় ডাইৰেক্টৰো আহিব লাগে টোপনি এটা কথা মই ক'ম কেমেৰা এইফালে টোপনি এটা কথা ক'ম মই মোৰ ৰুমমেট একেলগে থাকোঁ মই ৰাতি শুবলৈ চেষ্টা কৰোঁ ৰাতি প্ৰায় 2-3টামান বজাত মাৰ 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 শব্দ এটা মই শুনা পাওঁ কেতিয়াবা সাৰ পাই দেখোঁ এইডালে লুকাইছে গোটেই ৰাতি পাবজি খেলি মোৰ সেই অৱস্থা দিছেনে শুব পোৱা নাই ক্ষীণাই গৈছোঁ শুব পোৱা নাই ৰাতিপুৱা উঠিব 12টা বজাত ভাতটো খাওঁ বুলিবলৈ নাই ফালে ক'ৰবাত যাব লাগে ভাত চাত নোখোৱাকৈ আহোঁ ক্ষীণাই গৈছোঁ এইটো একচুৱেলি গোটেই অসমবাসীক মানে জগৰীয়া কৰিছে অংশুৰ কাৰণে যে মক্কেলটি ইয়াৰ কাৰণে ৰিলিজ হ'ল আমি ইয়াৰ মুখেদি শুনিম কি ক'বা দেৰি হ'ল একচুৱেলি কথাটো এনেকুৱা ধৰণৰ মোক ক'লে যে হেৰি বেকগ্ৰাউণ্ডটো কৰি দিব ঠিক আছে বাৰু কৰি দিম অলপ কামবিলাক লাহে ধীৰে জল্দিকৈ কাম চেটানকৈ উঠাই মই এইটো মানে খুব বিশ্বাস কৰোঁ মই কামবিলাক চব লাহে লাহে কৰোঁ হিমশিখাৰ মাজতে কিবা এটা ডেণ্টিষ্টৰ ওপৰত কিবা এটা কৰিব দিছিলে মোক কৈছে তুমি সোনকালে কৰা নহ'লে কিবা এটা কৈছিলে তো সেইটোতো মোৰ নহ'লগৈ মানে অলপ লাহে ধীৰে কৰোঁ কামবিলাক যিহেতু জল্দি কৰি কি লাভ আছে হয় নাই কাছতে লাহে লাহে যায় কিমান গালি দিব আছে অংশুমান বৰুৱা বোলে আছে অংশুমান ৰং বৰুৱা গালি দিব তো মই কৰিলোঁ কিন্তু কি নহওক যিমান পাৰোঁ কৰিছোঁ নিজৰ তাত এটা গান এটা আছিলে মদ খাব মন যায় গানটো এবাৰ শুনি যাম আৰু খুব পপুলাৰ হৈছে বহুত আড্ডাত মই ৰাতি 8টা বজাৰ পাছত এইটো গান মই সদায় শুনো মানে মই সেইটো মুডটোৰ ওপৰত ডিপেণ্ড কৰে 8টা বজাৰ পাছত শুনো দেই 8টা বজাৰ আগত সেইটো মুডটোৰ ওপৰত ডিপেণ্ড কৰে এতিয়া গানটো অলপ গাই শুনাব গানটো লগাই দিবা মদ খাব মন যায় অলপ গাই দিয়া গাব লাগে মন যায় মদ খাব মন যায় ভাং খাব মন যায় উৰি যাব মন যায় য'তে ত'তে পৰি আমি চুচৰি বাগৰি আহোঁলাই য'তে ত'তে পৰি আমি চুচৰি বাগৰি আহোঁলাই ইমানে আছিলে গানটো আগৰ কাহিনীটো কৈছোঁ গানটো একচুৱেলি আমি এবছৰ আগৰ উদীপ্ত তুমিও আছিলা নেকি মেহফিলখনত আমি মানে এনেই বহি থাকোঁতে দেই মনত নাই বাৰু এনেই বহি থাকোঁতে মানে এনেকৈ বনাব মন গ'ল আৰু তেতিয়া মই গানটো কাহিনী কৈছোঁ যে এটা আমি ভিডিঅ' এটা আছিলে তু ভি অনলাইন হে মে ভি অনলাইন হওঁ তেনেকৈ কিবা এটা আছিলে তো তু আগাৰ যে ফাইন হে মে ভি কিবা চামথিং তো সেইটো আমি চাই থাকোঁতে যে মই উদীপ্ত ক'লোঁ কোৱা নাই এনেই দুটাই বজাই আছিলে মই কৈছোঁ মন যায় মদ খাব মন যায় তেতিয়া মই গাইছিলোঁ মানে কৈছোঁ এইটো দেখোন বনাব পাৰি কিবা এটা সেইকাৰণে মই ক'লোঁ ঠিক আছে বনাই দিওঁ লগা আৰু 2-3 মিনিটত যায় মানে সঁচাকৈ মনটো এইটো পাব্লিকলি ক'বলৈ বেয়া কি কয় নাই মই এইবিলাক বস্তু নাখাওঁ একেবাৰে বেয়া কথা বৰ্জন কৰিছোঁ তাৰপিছত কি হ'ল তো আমি বনাই দিলোঁ প্ৰায় 2 ঘণ্টামানত বনাই দিলোঁ তো আহি ইহঁতক দেখালোঁ ৰুমত আহি এইটো কৈছে এইটো ভাল হৈছে ৰাতি আমি ভিডিঅ' কৰোঁ তেতিয়া ভিডিঅ'টো আমি ইউটিউবত দিয়া নাই অনুভৱ আছিলে অনুভৱ যোগী নহয় বাৰু অনুভৱ বুলি ক'লে বেয়া হ'ব পাৰে শিৱম বুলি আছে আমাৰ নাম বহুত আছে তেওঁ তো আমি 3টা অদীপ্ত মই অনুভৱ আৰু ইহঁতে কোনোবাখিনি আছিল ৰাতি ভিডিঅ'টো বনাই পিনি এনেই আমি ফেচবুকত আপডেট কৰি দিলোঁ নাচ মিডিয়াৰ পৰা দিয়া হৈছিলে তাৰপিছত সেইটোৱে ইয়াক দেখালোঁ যে তহঁতৰ ইয়াত পাউজি লগাই দে ই লগাই দিলে তেনেকৈ গানটো মানে মক্কেল 3ৰ কাৰণে বনাম বা কিবাৰ কাৰণে বনাম বুলি বনোৱা আছিলোঁ এনেই জাষ্ট ফৰ ফান আৰু আমি বনাইছিলোঁ একেবাৰে চুটিকৈ ক'বা আৰু বহুত সময় গুচি গৈছে বৰ নাখাব মক্কেল 3ৰ পাছত
মক্কেল 4 খনত মোক লোৱাৰ সম্ভাৱনা কিমান? প্ৰথমতে মই মানস দাক আকৌ এবাৰ চিনাকি কৰাই দিছোঁ। মানস দাৰ যিটো এটা ইউটিউব চেনেল চলাই আছে 21st Century Save Studio, চেনেলটো আগৰে হয়। মানস দাৰ তাৰ ক্ৰু মেম্বাৰ, একচুৱেলি কাষ্টটো হয়। তেওঁ এটা বহুত এটা ভাল এটা প্ৰগ্ৰেম চলাই আছে যোনটোৰ নাম হৈছে আপোনাৰ ষ্ট্ৰাগলাৰ্ছ ডায়েৰী। মানে ধৰক নামটো নিজে কৈ দিছোঁ আৰু নাই মই ক'লোৱে, মোৰ অলপ মানে লাগি ধৰে কথাবোৰ। তো ষ্ট্ৰাগলাৰ্ছ ডায়েৰী এটা বহুত ভাল শ্ব' হৈ আছে, আপোনালোকে চাব, লিংকটো তলত দিয়া থাকিব। এটা ভাল কাম কৰি গৈছে, সেইটো কাৰণে আপোনাক থেংক ইউ। এনেকৈ কাৰণ চিনাকি যোনবোৰ অলৰেডি পপুলাৰ হৈ গৈছে সেইবোৰ সকলোৱে চিনি পায়, সকলোৱে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে। কিন্তু যোনবোৰে এটা লেভেলত কাম কৰি আছে, ভাল কাম কৰি গৈ আছে, কিন্তু চিনাকি ইমান এটা হ'ব পৰা নাই, তেওঁলোকক এটা ভাল প্লেটফৰ্মত বা মানুহক চিনাকি কৰাই দিছে 21st Century Save Studio থ্ৰুদি। সেইটো ভাল চেষ্টা চলাইছে, ভাল কাম কৰিছে। তো মই কোৱা বিশেষ ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া এটা আছে, মই সকলো বি বৰুৱা কলেজৰ হোষ্টেলৰ, বি বৰুৱা কলেজৰ, তেজপুৰ ইউনিভাৰ্চিটি হওক, সকলো যিমান বন্ধু বান্ধৱ আছে আমাক যিমান সহায় কৰিলে, আৰু যিমান আমাৰ নাটছ মিডিয়াৰ হওক বা আমাৰ মক্কেল থ্ৰীৰ যিমানবোৰ ফ্ৰেণ্ড আছে, যিমানবোৰ আমাক দিহা পৰামৰ্শ দিছে, এইটো কৰা এনেকৈ কৰা ভাল লাগিব কিবি, সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, কোনো এটা কাম পাৰফেক্ট হ'ব নোৱাৰে মোৰ মতে, তাততো ভুল ভ্ৰান্তি থাকেই বা কিবা কিবি মিষ্টেক থাকে। আমাক ধৰ এতিয়া ভিডিঅ' এটা আহিছে, মই একদম এক্সাম্পল এটা দিছোঁ, 1000টা লাইকছ আহিলে, তাত 10টা বা 20টা 30টাই ধৰি লওক 50টাই ডিছলাইক আহিলে। আমি সেই 1000টা লাইকছক আমি ধৰক কাম এটা কৰিবলৈ অনুপ্ৰাণিত হওঁ, আৰু সেই যোনটো 20 লাইক পাইছোঁ, তেতিয়া কামটো আমি কিমান ভালকৈ কৰিব পাৰোঁ, নেক্সট টাইম যদি আমি ডেভেলপ কৰিব পাৰোঁ, তাৰ ওপৰত আমি মানে আমাক এটা অনুপ্ৰাণিত কৰে। নাই সেইটো বুলি কোৱা নাই দেই, নামাৰিব বেছিকৈ, কৈছোঁ কথাটো। নহয়, মই সুধিছিলোঁ যে মক্কেল 4ত মোক লোৱাৰ সম্ভাৱনা কিমান? মেইন কেছটো মক্কেল, এবাৰ মক্কেল 4 আহি আছে। আমি একচুৱেলি কাহিনী বনোৱা নাই, এতিয়া কাহিনী নাজানো আৰু চাই লওঁ মক্কেল ঠিক কেনেকুৱা চলে, কেনেকৈ ভাল পায়। মানুহে অলৰেডি ভাল পাইছে বুলি কৈছে, আহি আছে বুলি এতিয়া নকওঁ দেই, চবেই মানুহে কেতিয়া আহিব কেতিয়াবা অলৰেডি সুধি আছে, দিন লাগিব, আমি চাওঁ ভাল কাহিনী পাওঁ। কোনোবা যদি ভাল কাহিনী আছে এইটো কৰিলোঁ, ভাল যদি কাহিনী আছে আপোনালোকৰ হাতত তেতিয়া আমাক চেণ্ড কৰিব পাৰে। আমি যদি কাহিনীটো ভাল পাওঁ তাত আমি ডেভেলপ কৰিম। আৰু এটা এখন মাজতে আৰু এটা একদম মই ক'ব লাগিব কথা এটা, আমাৰ এখন বহুত ধুনীয়া কাহিনী, ধৰ্মজ্যোতি নদী মাথুৱাই কোনে চাইছে? নদী মাথুৱাই এখন ভাল ফিল্ম হয়, জুলনদাৰ ডাইৰেকশ্যনত বনাইছে নদী মাথুৱাই যোনখন স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কাম কৰিছিলে বা তাত এক্টিঙো কৰিছিলে ধৰ্মজ্যোতি বৰুৱা ধৰ্মদাই বৰুৱা। এখন মজা, বহুত সুন্দৰভাৱে এখন স্ক্ৰিপ্ট আমাৰ কাম কৰি আছোঁ আমি। স্ক্ৰিপ্টখনৰ কাম অলৰেডি মানে আমাৰ কমপ্লিট হৈ গৈছে, জাষ্ট তাত ফাইনেল টাচ দি আছোঁ। সেইখন এটা যদি আমি ভাবোঁ মানে এইটো এনেকুৱা নহয় যে আমি মক্কেল থ্ৰী কেনেকৈ বনাই দিলোঁ, মক্কেল থ্ৰী হিচাপে বনাই দিওঁ বা মক্কেল ৰিটাৰ্ণছ হিচাপে বনাব নোৱাৰি। তাত আমি বাজেটৰ প্ৰয়োজন হ'ব বা এনেকুৱা ধৰণৰ এটা ফাইনেন্সৰ প্ৰয়োজন হ'ব। আমি যদি ভৱিষ্যতে কেতিয়াবা আমি চান্স পাওঁ বা কোনোবাই আমাক সহায় কৰিব আহে, তেতিয়া আমি সেইখন নিশ্চয় বনাম। এখন মানে পেৰেলেল মুভি জানে ন, পেৰেলেল মুভি টাইপৰ স্ক্ৰিপ্টিং বহুত ধুনীয়া ধৰণে কৰি বনোৱা হৈছে। কেমেৰা পিছফালে আছিল, আজি 9 বছৰ ছাকচেছফুলি কমপ্লিটেড হৈ গৈছে। এম জে ইতিমধ্যে টিকটকতো খুব জনপ্ৰিয়, নাচ মিডিয়াৰ এটা ভিডিঅ' এটা আছিল টিকটকত। চ' কেতিয়াবা কেমেৰাৰ সন্মুখত আহি কেনেকুৱা লাগে? নাৰ্ভাছ, এতিয়া মোৰ ভয় কঁপি আছে। আৰু আজি 9 বছৰ পূৰ্ণ হ'ল, 9 বছৰে পূৰ্ণ বয়স নহয়, এইটো প্ৰেমৰ 9 বছৰ। প্ৰেমৰ 9 বছৰ তিতা কেহা কিমান হ'ল? এইটো কাটিব দেই। নাই উঠাই লোৱা চুলিকেইটা। নাই এইটো নালাগে নেকি? লাগিব নেকি? মানুহে বিচাৰে ন টিকটকত, মানুহবিলাক কি বুলি কয় এনেই? টিকটক মই কৰা নাছিলোঁ হা। ইয়াক এই টিকটকৰ ভিডিঅ'টো জোৰ জবস্তি মানে কেনেকুৱা কৰা হ'ল, আমি মানে ভিডিঅ' এটা শ্বুট কৰিব লাগে, মানুহ এটা নাই এক্টিং কৰিবলৈ, মইতো নকৰোঁ এনেও। তাৰপিছতে কাক কৰোঁ, নোৱাৰোঁ একচুৱেলি। ফাৰ্ষ্ট কৰিছিলোঁ, মই নিজে কাটিছোঁ এইটো চিন, মই জানো। ধন্যবাদ। তো কাক ধৰোঁ? এম জেক ফোন কৰিলোঁ, এইটো কেমেৰাটো লাগে, তই কেমেৰা কৰিব লাগিব, ই আহিছে। মই বোলো কেমেৰা মই কৰিম, এক্টিং তই কৰিব বুলি কৈছে। তাৰ মাথা বেয়া, তাক স্ক্ৰিপ্টখনলৈ এনেকুৱা কৰিব লাগে। তাৰপিছত ধৰি বান্ধি লৈ অংশুদাই লিক কৰি দিলে তাৰ ভিডিঅ' টিকটক বনোৱা, কেনেকুৱা নাচি মেলি উৎপাত তাৰ। একচুৱেলি টিকটকত আছে ইমানটো চাব। কি বুলি আছে টিকটক? নাই টিকটক মই নাই। সঁচাকৈ বেলেগ নামত আছে। সঁচা নে মিছা? মিছা। কেলে মিছা হ'ব? নাচ মিডিয়াত ভিডিঅ' ভাইৰেল হৈ গৈছে তোমাৰ। সেইটো মোক কিডনেপ কৰি আনিছিলে দেই। সেইটো কিডনেপ মোক। ফোনটো তুমিহে কৰিছিলা, তোমাক বচাব লাগে, বাহিৰত ওলাই যাব পৰা নাই। সেইটো স্ক্ৰীণত আহিছে ন, কিন্তু অফ কেমেৰা কি হৈছিলে সেইটো মইহে জানো। সমীৰণ, ডাইৰেক্টৰক কি বদনাম দিবা? বদনামী মানুহক মই ইমানকৈ বদনাম কৰি নাথাকোঁ বাৰু। ফ্ৰীতে ডাবিং মানে এটা ডাবিং হ'লেহে ক'ম,
হে মাতি নিব বোলে সমীৰণ এইফালে ভাবোঁ বেলেগ কামত মাতিছে তাৰপৰা মাতি নি ক'ব ডাবিং দিবলৈ আছে দিওঁ এবাৰ ক'ব হেৰি এটা কাম কৰচোন এইটো অকণমান গলগলীয়াকৈ কওঁ দুটা কেৰেক্টাৰ উলিয়াই দিবতো এটা ক'ব এইটো নিজৰ মাতত কওঁ পোৱা হ'লে ছোৱালীখিনিও কিজান মোকে দিয়ালে হয় নেকি আৰু দুদিন আগৰ ছোৱালী কোনোবা আহিছিলে মোৰ লগৰ দুগৰাকী আহিছিলে হা তাৰপৰা তেওঁলোকো জানেইতো ৰুমটো আমাৰ কাষতে চাহ তাহ বনালে খালোঁ গোটেইকেইটাই খাই বৈ তেওঁ লাহেকৈ ইয়াক কিবা এটা কৈছেহি এনেকৈ কিবা এটা দেখুৱাইছে বুজি পোৱা নাই মুখাকৃতি বিকৃতি কিবা বিকৃতি হৈ কৈছে আৰু কিবা এটা এনেকৈ দেখুৱাইছে তাৰপৰা ই আহি মোক ক'লে তাৰপৰা ইহঁতক মাতিছে বোলো কিয় এনেই মাতিছে চাগে ছোৱালীকেইজনী বোলে ডাবিং দিব লাগে এই না জান না পেচান নতুন ছোৱালীকেইজনীক মাতি নি ডাবিং দি আহিছেগৈ তাৰপৰা এজনীক দিবলৈ ক'লে তাই আকৌ যিহে স্পীডত কৈছে তাত নোৱাৰে ক'ব আকৌ ইজনীক কৈছে মানে তাইৰ লগৰজনীক কৈছে তেনেকৈ দিয়ে বনালে সিহঁতে গোটেইখিনি কাম ফ্ৰীতে কৰাইছে ন ফ্ৰীতে 600 টকাত হৈ গৈছে হ'বইতো তেনেকৈ একো খৰচ নাই ন বেলেগ 600 টকা কোৱা নাছিলা নেকি তেনেহ'লে মিছা কথা এইটো মই কৈ দিওঁ ন আমি কৈ দিওঁ যে মক্কেল থ্ৰীখন আমি ক'লে বেয়া হ'ব কথাটো এতিয়া আমি শেষৰ মুহূৰ্তত আহি উপস্থিত হৈছোঁ আমি শেষ কৰিম আৰু আপোনালোকে ইমান মৰম দিছে নাচ মিডিয়া মক্কেল থ্ৰীক আপোনালোক সকলোকে ধন্যবাদ থাকিলে আগলৈকেও আমাক এনেদৰে উৎসাহ দি যাব কি ভুল দেখিছে এইবোৰ আমাক ক'ব আমি যিমানে তাক অলপ সংশোধন কৰি ভালকৈ আগবাঢ়িবলৈ ট্ৰাই কৰিম আৰু শেষত মই 21st চেঞ্চুৰী সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে এটা বহুত ভাল কাম কৰি আছে আপোনালোকে 21st চেঞ্চুৰী হওক নাচ মিডিয়া হওক দুইটা ছাবস্ক্ৰাইব কৰক এতিয়া জাষ্ট গৈ ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু স্পেচিয়েলি আপোনালোকে ষ্ট্ৰাগলাৰ্ছ ডায়েৰী প্ৰগ্ৰেমটো চাব 21st চেঞ্চুৰীত বহুত এটা ভাল প্ৰগ্ৰেম কৰি আছে আশা কৰোঁ আগলৈও ভাল কৰি যাব আৰু ধন্যবাদ এতিয়া আৰু কি কয় আপুনি হোষ্ট আপুনি সামৰি দিয়ক আৰু কেনেকৈ চ' ইমানখিনি সময় চাই থকাৰ কাৰণে ধন্যবাদ বেছি সময় ল'লোঁ চাগে কিন্তু খুব সম্ভৱ ভাল পাব আপোনালোকে সময়খিনি অযথা নাযায় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক চব কৰক মক্কেল থ্ৰী যোনে যোনে চাই আছে প্লিজ নাচ মিডিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু 21st চেঞ্চুৰী চেভেজ সেইটো চেনেলো আপোনালোকে যেন ছাবস্ক্ৰাইব কৰে